আজি চাপৰত বিৰোধী ঐক্যমঞ্চৰ জনসভা কংগ্ৰেছকে ধৰি তৃণমূল কংগ্ৰেছ ৰাইজৰ দলে ল'ব ভাগ বিজেপি আৰু এআইডিএফৰ বিৰুদ্ধে ঐক্যমঞ্চই দিব হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশ ল'ব জনসভা ত্ৰিপুণ বৰা অখিল গগৈ আদিয়েও জনসভা কৰিব সম্বোধন উপস্থিত হৈ ভাল লাগিছে মই দেখিছো যে এই অঞ্চলটো বহুত পিছপৰা এটা অঞ্চল আছিল এই অঞ্চলৰ বহুত সমস্যা আছিল কিন্তু যোৱা কেইবা বছৰ ধৰি আমাৰ যুৱ সাংবাদিকসকলে দিনে নিশা মটৰচাইকেলেৰে বতাহ বৰষুণ সব সমস্যাৰ মাজতো তেখেতসকলে বিভিন্ন গুৰুত্বপূৰ্ণ যি বাতৰি এইবিলাক মানে প্ৰকাশ কৰি আহিছে এই অঞ্চলৰ ৰাইজক এটা সাহস দিছে আৰু গণতন্ত্ৰ যিটো প্ৰক্ৰিয়া এইটো অধিক শক্তিশালী কৰাৰ কাৰণে চতুৰ্থ স্তম্ভৰ জৰিয়তে তেখেতসকলে বহুত কাম কৰি আহিছে মই তেখেতসকলৰ এই পৰিশ্ৰমৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছো আৰু অনাগত দিনত যাতে আৰু ঈশ্বৰে তেখেতসকলক শক্তি দিয়ে আৰু ভালকে কাম কৰি যাব পাৰে এইটোৱে মই কামনা কৰিছো আৰু আমি বিটিআৰ চৰকাৰে 10টা সাব ডিভিজনৰ 10টা আমাৰ সাংবাদিকসকলৰ কাৰণে এটা মডেল অফিচ নিৰ্মাণ কৰাৰ কাৰণে এই বছৰ সিদ্ধান্ত লৈছো আৰু এইটো মাৰ্চ মাহৰ পৰা ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম প্ৰত্যেকটো অফিচতে ৱাইফাই কম্পিউটাৰ সব ফেচিলিটি থাকিব আৰু তেখেতসকলে তাত বহি নিউজ পৰিৱেশন কৰিব পাৰে তেনেকা এটা অফিচ আমি নিৰ্মাণ কৰি দিম